হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু বা দুইজনী বিচাৰি আহি আছোঁ কচুথু। নাজানো ক'ত কচুথু পামগৈ, মাত্ৰ বিচাৰি আহি আছোঁ। আমাৰ ঘৰৰ পৰা অলপ দূৰত আহিছোঁ। এইবিলাক আছে, বগা কচু আছে, খালি ক'লা কচু এলাগে বগা কচুখিনি খজুৱাই। আৰু বা আৰু মই দুইজনীয়ে আহি আছোঁ এইফালেকে। বায়ে চাই ফুৰিছে ক'ত কি আছে। আহি পেলাই আমি পালোহি আমাৰ আগফালে অলপ দূৰ, মানে মোৰ পিছাৰে দেখিছে ফালে চাপৰি এটা আছে, নদী আছে, অলপ দূৰ আছে নদীলৈ। আৰু ইয়াৰ ওচৰতে আমি বিচাৰি আহি আছোঁ। আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাম। সেইটো আপোনালোকে কিছুমানে হয়তো নাই দেখা। গুৰ খেতি যে, কুঁহিয়াৰ খেতি যে কৰে, কুঁহিয়াৰ খেতি কৰাৰ পাছত গুৰ কেনেকৈ বনায় সেইখিনি আপোনালোকে আজি দেখিবলৈ পাব। মই ভিডিঅ'টো আচলতে কচুথু বিচাৰি অহাৰে বনাইছিলোঁ, কিন্তু এই বস্তুটো দেখাৰ কাৰণে মই ভাবিলোঁ কেমেৰাত ৰাখি থওঁ, আপোনালোককো দেখাওঁ। এয়া দেখিছেনে, এনেকৈ জুপুৰি ঘৰ বনাই লৈছে। আৰু এইখিনি হ'ল কুঁহিয়াৰ। আৰু এই কুঁহিয়াৰখিনি এইখন শাল আছে, শালত পেৰি লৈ ৰসখিনিয়ে গুৰ বনোৱা হয়। এই ঠেলাখন যে দেখিছে, এইখন আজিকালি খুব কম জেগাতে দেখা পোৱা যায়। এইখন হ'ল শালখন, কুঁহিয়াৰ শালখন। আৰু ইয়াতে কুঁহিয়াৰ পেৰি থকা মই দেখাবলৈ নাপালোঁ আচলতে। এই গুৰ বনাই আছে, হ'লেই আৰু হ'বই হ'ল গুৰ। এয়া কেনেকৈ ফেলাই বুলি কয়, এখন ফেলাইত গুৰ বনাই আছে। গুৰ হ'বৰে হ'ল। এইটো আমাৰ ইয়াত মানে মাজুলীত আচলতে গুৰ খেতি বিখ্যাত নিচিনাই আৰু। গুৰ মাজুলীৰ পৰা বেলেগ মানে বাহিৰৰ জেগাত গুৰ যায় আৰু এনেকৈয়ে গুৰ বনোৱা হয়। আৰু ইয়াতে বহুত মানুহে খেতি কৰে। এইখিনিত আচলতে ওচৰতে আছিলে কাৰণে দেখাব পাৰিলোঁ, কিন্তু এই আগফালে মানে নদীৰ ফালে আমাৰ ইয়াত বহুত গুৰ পোৱা যায় মানে। আৰু এয়া বায়ে কচুথু বিচাৰি সেইকেইটা পালেগৈ। আৰু তাৰপিছতে ইয়াত এই মানুহজনে আকৌ আমাৰ গুৰ খাবলৈ মাতিছে, আমি গুৰ খাবলৈ আহিম। এইখিনি কুঁহিয়াৰ দেখিছেনে বাৰু, ইমান ধুনীয়া হৈ আছে। আমাৰ ল'ৰাই ইয়াৰ পৰা কুঁহিয়াৰ ল'লে। এতিয়া ঘৰত আহিলোঁ, বায়ে কচুথুখিনি চাফা কৰি ল'লে, চাফ চিকুণ কৰি লৈ পেলাই ৰান্ধিবলৈ গোটাই ল'লে পচন্দই আৰু কিবাকিবি। কিন্তু বিলাহী বিচাৰি আমি নেপালোঁগৈ। বিলাহী পালোঁ 5টামান পালোঁ দেই, বিলাহী নাইকিয়া সেইকেইটাই। আৰু এইখিনি আমাৰ কচুথুখিনি বনাইছে, মানে জুইতে বনাইছে, গেছত বনোৱা নাই, যিহেতু বাহিৰৰ জুইত বনালে খাই বেছি ভাল লাগে খানা। মাছৰ খোলা দি বনাইছে দেই। মোৰ আকৌ কচু খাবলৈ ভয় লাগে, আগতীয়াকৈ খজুৱাই যেন লাগে, কিন্তু বনোৱাৰ পিছত আকৌ নখজুৱাই দেই। মই মানে প্ৰথমতে ভয়ে খাওঁ, কিন্তু খাই বহুত ভাল লাগে। খাব লাগে, আইৰণ থকা বস্তু যিহেতু কচুথু। আম টেঙা হ'লে বেছি ভাল লাগে। এতিয়া আম নাইকিয়া, এতিয়া চ'তমহীয়ানো ক'ত আম পাম। বিলাহী আৰু ইয়াতে থেকেৰা দি দিছিলোঁ, টেঙাটো মই বেছি খাওঁ, বেছিকৈ দিওঁ মানে কচুথুত, মানে খজুৱাই বুলি বৰ ভয় লাগে। সেইকাৰণে টেঙা বেছি দিব নালাগে, আইৰণটো পাব লাগে যে, সেইকাৰণে টেঙা বেছি দিব নালাগে, কিন্তু আমি বেছি দি দিওঁ। মায়ে তাঁতখন উলিয়াইছে। আজি নহয়, কাইলৈ মানে তাঁতখন ওলাব। আৰু মোৰ গামোচা, গোটেইকেইখন গামোচা তাঁতখনৰ লগতে গোটেইকেইখন গামোচা কেনেকৈ মই উলিয়ালোঁ, কেনেকৈ বলোঁ, বিহুৰ কাৰণে কেনেকৈ গামোচাখিনি বলোঁ, সকলো মই ভিডিঅ' আপোনালোকৰ মাজত দেখাম। এইখিনি হ'ল মায়ে মটৰ দালি বনাইছে, দেখি একেবাৰে খাওঁ লাগি গৈছে, নহয়নে বাৰু? ইমান ধুনীয়া লাগিছে।
মটৰ দালি বনাই থৈছে। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ মায়ে যে ৰঙালাও আগ গুচাই আছিলে, এইখিনি ৰঙালাও আগৰ ভাজিলে। ময়ো খাই বহুত ভাল পাওঁ, ভিনদেউ আছে যে ভিনদেউৰ কাৰণে। আৰু আমাৰ ইয়াৰ কচুটো ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।